কৰিছোঁ কাজিৰঙাৰ পৰা এটি নতুন ভিডিঅ' আৰু আজি আমি আহিছোঁ কাজিৰঙাত আৰু এতিয়া আছোঁ বাগৰি ৰেঞ্জত আৰু বাগৰি ৰেঞ্জৰ ওচৰতে এখন হোটেলত আমি আজি ষ্টে কৰিছোঁ আৰু ৰাতিপুৱা আমি আৰম্ভ কৰিম আজিৰ যি আমাৰ সপোন আছিল কাজিৰঙালৈ আহি হাতী চাফাৰী কৰা আৰু সেই উদ্দেশ্যৰে যিহেতু আমি এই একেলগে চাৰিজন আহিছোঁ আৰু এই চাৰিওজনে অহাকালি ৰাতিপুৱা আমি হাতী চাফাৰীৰ কাৰণে আমি সাজু হৈছোঁ আৰু অনুভৱ কেনেকুৱা প্ৰথমতে এতিয়া অনুভৱ খুব ভালেই ক'বলৈ গ'লে কি হ'ব আমি এতিয়া যিহেতুকে আমি কালি ৰাতিপুৱা আমি 6টা বজাৰ পৰা আমাৰ হাতী বুক কৰাইছে ৰাতিপুৱা 6টা বজাত আমি এতিয়া বাগৰি ৰিজৰ্টত ৰাতি থকাৰ কাৰণে আমি ৰুম বুক কৰিছোঁ 4জন বন্ধুৱে আমি ৰাতি এটা ৰুম লৈছোঁ ৰুমত খানা পিনা খাই এতিয়া ধুনীয়াকৈ মানে আলাপ আলোচনা কৰি আছোঁ কালি ৰাতিপুৱা কি চাব পাম যদি কপালত আছে হয়তো আমি বাঘ টাইগাৰ দেখা পাম বা আপুনি ৰাইনো পাম ধুনীয়াকৈ দেখা পাম আৰু গম পাইছোঁ শুনিছোঁ তাৰ পৰা ৰেঞ্জৰ পৰা শুনি আহিছোঁ ৰাইনোটো দেখা পামেই কিন্তু যদি ভাগ্য ভাল তেন্তে আমি বাঘো দেখা পাম বুলি কৈছে বাঘ দেখা পোৱাটো আশা কৰি আছোঁ যদি বাঘ দেখা পাওঁ আপোনালোকক নিশ্চয় আমি ভিডিঅ' কৰিও দেখাম আৰু এই ভিডিঅ'টো আমি বনাইছোঁ যাতে আমাৰ এটা স্মৃতি থাকি যায় ভৱিষ্যতে যাতে কেতিয়াবা আমাৰ মোবাইলটো চেঞ্জ হ'লেও বা আমাৰ মোবাইলটো হেৰাই গ'লেও যাতে এই স্মৃতিটো আমাৰ ধুনীয়াকৈ সাঁচি ৰাখিব পাৰোঁ তাৰ কাৰণে আমি এই ভিডিঅ'টো আপলোড কৰিছোঁ আপোনালোকে চাব ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব ভাল নালাগিলেও কথা নাই বাৰু ঠাণ্ডাৰ অনুভৱ কেনেকুৱা ইয়াতে ঠাণ্ডা নাই ইয়াত ক'ব গ'লে ঠাণ্ডা নাই ইয়াত ঠাণ্ডা নাই বুলি কৈছে কিন্তু খুব মই কঁপি আছোঁ আৰু চৰ্দিত মই থাকিব পৰা নাই এইটো মিছা কথা কৈছে দিলীপ ছাৰে নিজে কাপোৰ উৰি আছোঁ আৰু পিছত ঠাণ্ডা নাই বুলি কৈছে আমাৰ আৰু এজন আছে আমাৰ বন্ধু কি ক'ব আপুনি হয় ইয়াতে আমি ৰিজৰ্টত আছোঁ যিহেতু বহুত ভাল লাগছে আৰু ঠাণ্ডা ইমান লগা নাই আমি যিখিনি ভাবিছিলোঁ কাৰণ খপুন ছাৰে নিজে ভিডিঅ' বনাই আছে তেওঁ এটা গেঞ্জিত আছে আৰু এইটো খুব মিছা কথা কৈছে মই কেমেৰাৰ পিছফালে আছে যদিও এইটো মিছা কথা কৈছে যদি ঘূৰাই পিনে দেখাই আপোনালোকে গম পাব যে তেওঁ একদম মানে বডি বিল্ডাৰ হৈ আছে ঠাণ্ডাটো বহুত কমে আছে তাৰ কাৰণে মই গেঞ্জি পিন্ধি আছোঁ বাৰু গৰম এওঁলোক সকলোৰে বডি আছে মোৰ বডি নাই দেখুৱাবলৈ চবৰে এওঁ জিমত ৰেগুলাৰ জিম কৰে আৰু সেইকাৰণে চেহেৰাও খুব ধুনীয়া হৈ আছে আৰু খুব সুস্থ সবল এজন ডেকা ল'ৰা আৰু এই ডেকা ল'ৰাজনে আহিবলগীয়া দিনত খুব সুন্দৰ সুন্দৰ কাম কৰি যাব অসমৰ বাবে আৰু আপোনালোকৰ বাবে আৰু কি ক'বা শেষত কি ক'ব মানে এতিয়া বহুত দিনৰ মূৰত জন্মৰ পৰা এইটোৱে ফাৰ্ষ্ট লং জাৰ্ণিত আহিছোঁ কাজিৰঙা ৰাষ্ট্ৰীয় আৰু মাজত এটা কথা কোৱাই নাই এওঁ খুব বমি হয় মানে খুব বমি হয় এটা খুব গুৰুত্বপূৰ্ণ কথা কৈছোঁ এওঁ আমাক দিনটো গ্লাছ খোলাই আমাক লৈ আহিছে আৰু তাৰ ফলশ্ৰুতি মোৰ এয়া হৈছে দেখা পাইছে নিশ্চয় কি এক পৰিস্থিতিবোৰ হৈছে আৰু এই গোটেই পৰিস্থিতিটো হয় মোৰ মাথা ঘূৰণিৰ ওপৰত মই সম্পূৰ্ণৰূপে কওঁ মই ইয়াক কোনো লাজ নকৰোঁ যিটো সত্য সেইটো সত্যই হয় মই সৰুৰ পৰা 4চকীয়া বাহনত উঠিব নোৱাৰোঁ ইয়াক লৈ কেনে হয় খুব ভাল ধুনীয়া প্ৰশ্ন কৰিছে এইটো মোৰ অন্তৰৰ কথা কৈ দি আছোঁ এইটো হ'লে মোৰ বুলিয়ে নহয় প্ৰায় মই বহুত ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীৰ পৰা শুনিছোঁ বা ক'ৰবাত গ'লে দেখা পাওঁ বিভিন্ন মানুহে কি কৰে গাড়ীত উঠিলে বমি কৰে ৰাস্তাত তেওঁলোক লাচাৰী হৈ যায় মোৰো খুব লাজ লাগিছিল সৰুৰ পৰা সেইকাৰণে মই ক'তো ফুৰি পোৱা নাছিলোঁ দূৰ জেগাত ক'তো যাই পোৱা নাছিলোঁ কিন্তু লাজ লাগিব বিষয় নহয় তেওঁ বহুত সুস্থ আৰু সবল ডেকা ল'ৰা তেওঁ চেহেৰাই কয় মই সম্পূৰ্ণ সবল মোৰ কোনো ধৰণৰ ৰোগ নাই মই সুস্থ আৰু সবল হয় ষ্ট্ৰং হয় ফিজিকেলি ষ্ট্ৰং বুলি ক'ব পাৰি কিন্তু মানে কি হয় এইটো এটা কি বেমাৰ নে কি নাজানো সৰুৰ পৰাই মই গাড়ীত উঠিব নোৱাৰোঁ প্ৰায় 4-5 কিলোমিটাৰ গাড়ীত উঠিলে মোৰ বমি হয় ইয়াক লৈ মই বিভিন্ন মানে দিহা পৰামৰ্শ লৈ পালন কৰিলোঁ কিন্তু কোনো কাম হোৱা নাই ডক্তৰৰ পৰামৰ্শ মতে মই টেবলেট খাওঁ গেছৰ টেবলেট হ'ব বেছি আমি মেডিকেল লাইনত গ'লো ভিডিঅ'টো ইমান মেডিকেল লাইনত যোৱাটো ইমান খুব মানে সমীচীন নহ'ব বুলি ভাবিছোঁ আৰু কি ক'ম তেওঁৰ এটা উপায় আমি কৰিছিলোঁ আমি প্লাষ্টিক তেওঁলোকৰ কাৰণে এটা ৰেডি ৰাখিছিলোঁ কিন্তু এওঁ খুব ভাল গাড়ী চলায় কিন্তু খুব ভাল গাড়ী চলায় আৰু খুব সুন্দৰকৈ আমাক লৈ আহিছে প্ৰথম লৈ আহিছে কিন্তু খুব সুন্দৰ ড্ৰাইভ কৰে এইটো আমি ক'বই লাগিব আৰু আমি খুব ভাল লাগিছে মানে খুব ফূৰ্তি কৰে মানুহজনে আৰু খুব ভক্তিৰ ৰসত বিলীন হৈ থকা এজন যুৱক সাধাৰণতে এনেকুৱা বয়সত মানে ল'ৰা ছোৱালীবিলাক মানে বা যুৱক যুৱতীবিলাক ভক্তিৰ ৰসৰ পৰা কিছু আঁতৰি থাকে কিন্তু এওঁ তাৰ ব্যতিক্ৰম খুব ভক্তিৰ ৰসৰ মাজত থাকে আমাক আহোঁতে বিয়া নাম শুনাই আনিছে
খুব মানে মই বিয়া গান শুনোৱা উদ্দেশ্য এইটোৱে হয় আমাৰ লগত যিকেইজন আহিছে তাৰ ভিতৰত দুজনৰ বিয়া ইতিমধ্যে ফিক্স হৈ আছে বুলি শুনা পাইছো কেইদিন পিছত হয়তো প্ৰেজেন্ট লৈ কিনে তেওঁলোকৰ বিয়াৰ শুভেচ্ছা জনাবলৈ যাম লগত মাছে মাংস খাই আহিম সেই দুজনৰ ভিতৰতে এজন হৈছে আমাৰ গোবিন্দ ছাৰ আৰু লগতে কেমেৰামেন সপন ছাৰ নাই খুব দেৰি আছে আমাক দেখিলে তেনেকুৱা যেন নালাগে আমাক আৰু সেইকাৰণে খুব সুন্দৰকৈ কালিলৈকে উপভোগ কৰিব বুলি আমি আশা কৰিলোঁ আৰু আজিৰ ভিডিঅ'টো আমি ইমানতে অন্ত কৰিছোঁ খুব ৰাতিপুৱাই আমি পুনৰ ৰাওনা হ'ম বাগৰি ৰেঞ্জৰ অভিমুখে আৰু আমি দিনৰ নৈসৰ্গিক আমি আমাৰ আজি ৰাতিৰ পৰিৱেশটো আমি উপভোগ কৰিলোঁ আৰু দিনৰ পৰিৱেশটো অহাকালি উপভোগ কৰিবৰ কাৰণে আমি সাজু আছোঁ ধন্যবাদ চাই থাকিব পৰৱৰ্তী ভিডিঅ' হ'ব ধন্যবাদ